এই চাহপাত খেতিটো হৈছে অৰ্থনীতি এটা মেৰুদণ্ড স্বৰূপ আৰু এই মেৰুদণ্ড যদি ক'ৰবাত ঘূনে খায় বা ভাঙি পৰে সমগ্ৰ অৰ্থনীতিৰ বিধি পথালি যাব আৰু তাক লৈ চিন্তিত হৈ পৰিছে বহু সচেতন লোক তাক লৈ চিন্তিত হৈ পৰিছে বহু ক্ষুদ্ৰ চাহ খেতিয়ক লোক লগতে ক্ষুদ্ৰ ক্ষুদ্ৰ অঞ্চলসমূহৰ নিবনুৱা যুৱকসকল চৰকাৰৰ আচলতে পোনপটীয়া হস্তক্ষেপ বিচাৰিছে যিটো হস্তক্ষেপ আচলতে এটা সময়ত যিহেতু বটল ব্লেণ্ডিং মালিক পক্ষই তেখেতলোকে কৈছে যে যিসমূহ বেন কেমিকেল ব্যৱহাৰ কৰা চাহপাত তেখেতলোকে নল'ব সেইকাৰণে সিদ্ধান্তৰ কাৰণে 1 জুনৰ পৰা পাত নোলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে অন্য হাতত অসমৰ যি ক্ষুদ্ৰ চাহ খেতিয়কসকল আছে বহুতে সজাগ কৰিছে ক্ষুদ্ৰ চাহ খণ্ডৰ দৰে প্ৰতিষ্ঠানো আচলতে গাঁৱে গাঁৱে গৈ তেখেতলোকে এৱাৰনেছ কেম্প আছে সজাগতামূলক সভা পাতিছে যাতে এনেধৰণৰ কেমিকেল ৰাসায়নিক সাৰ আচলতে নিষিদ্ধ কৰা হৈছে সেই ৰাসায়নিক সাৰসমূহ ব্যৱহাৰ নকৰা হৈছে কৰা নাই কিন্তু আচল কথাটো হৈছে যে অৰুণাচল প্ৰদেশৰ পৰা বাধাহীন হিচাপে যিসমূহ কেঁচা চাহপাত অসমলৈ আহি পেলাই মিক্স কৰা হৈছে অসমৰ চাহপাতৰ লগত সেইসমূহ চাহপাতৰ যেতিয়া লেবৰেটৰী টেষ্ট কৰা হয় তেতিয়া ব্যাপক হাৰত আচলতে এনেধৰণৰ নিষিদ্ধ ৰাসায়নিক সাৰ মিশ্ৰিত হোৱা পৰিলক্ষিত হয় যাৰ ফলত অসমৰ আচলতে যিসকল লোকে সম্পূৰ্ণ আচলতে নিয়ম মানি পেলাই খেতি কৰিছে তেখেতলোকৰ বাবে এতিয়া আচলতে সমস্যা হৈ পৰিছে আচলতে এই সমস্যাটো কোনে সমাধান কৰিব সকলোৱে আচলতে চৰকাৰৰ পোনপটীয়া হস্তক্ষেপ বিচাৰিছে যাতে এই যি সেউজ সোণৰ যি কাৰবাৰ যি চাহপাত যি অসমৰ যি পৰিচয় এনেকৈ বাহাল থাকক আৰু এনেকৈ এই চাহপাত খেতি কৰি যিসকল যুৱক আছে নিবনুৱা যুৱকসকল বা খেতিয়কসকল তেখেতলোকে স্বাৱলম্বী হৈ থাকক মই এটা প্ৰশ্ন কৰিম বুলি ভাবিছোঁ